আজি মই আপোনাক দেখাবলৈ গৈ আছো উন্নয়নৰ ঢোলতাল পিটি থকা বিজেপি চৰকাৰে খোলা স্বৰূপ। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ দৰিকা নদীৰ ওপৰত থকা আপোনাৰ এই যি দৰিকা দলং আছে, দৰিকা দলঙত। আৰু দৰিকা দলঙৰ এই তথৈবচ অৱস্থা আপোনাৰ যোৱা কিছুদিনৰ পৰা এই দৰিকা দলঙত তিনিটা চাৰিটাকৈ আপোনাৰ ফাট মেলিছে। আৰু এই ফাট মেলাৰ কাৰণে আপোনাৰ ইয়াত যি যান বাহন আহিছে, সেই যান বাহনৰ বাবে এটা ভাবুকি নামি আহিছে। এই দৰিকা নদী কোন সময়ত আপোনাৰ এই দলংখন ভাঙি পেলাই আপোনাৰ নদীত পৰে সেয়া কোনো নিশ্চিত নোহোৱা হৈছে। ইয়াৰ কাষতে আপোনাৰ এখন নতুনকৈ এখন দলং নিৰ্মাণ কৰিছে, 4 লেনযুক্ত পথলে যি আপোনাৰ উন্নয়নকৰণ কৰি আছে আপোনাৰ। তাৰপিছত আপোনাৰ এই এখন দলং নিৰ্মাণ কৰিছে। আৰু এই দলংখন নিৰ্মাণ কৰিছে, কিন্তু সেইখন দলং মুকলি কৰি দিয়া নাই সাধাৰণ ৰাইজৰ কাৰণে। এই যিখন দলং আপোনাৰ মুকলি কৰি থোৱা আছে, সেইখন পুৰণা এখন দলং আপোনাৰ মুকলি কৰি দিছে, কিন্তু সেইখন দলং তথৈবচ অৱস্থাত আছে। আপোনাৰ লোক নিৰ্মাণ যি বিভাগ আছে, এই বিভাগৰ আপোনাৰ দায়িত্ব আছিলে যে এই দলংখন মেৰামতি কৰিব লাগিছিলে, আৰু নহয় বা এই দলংখন সম্পূৰ্ণভাৱে বন্ধ কৰি দিব লাগিছিলে। কিন্তু এই দলংখন আপোনাৰ বন্ধ কৰি দিয়া নাই, আপোনাৰ মেৰামতি কৰা নাই। এই দলংখন যথাযথভাৱে মুকলি কৰি থৈছে, যাৰ বাবে আপোনাৰ ভাবুকি নামি আহিছে সাধাৰণ ৰাইজৰ বাবে। এই দলংখন কোন সময়ত ভাঙি যাব আপোনাৰ তাক কোনো নিশ্চিত হোৱা নাই। আৰু লোক নিৰ্মাণ বিভাগৰ যি দায়িত্ব আছিলে, দায়িত্ব তেওঁলোকে ইয়াতে সামৰিছে যে দলংখন ভাঙি থাকক, কিন্তু তেওঁলোকে মেৰামতি কৰিবলৈ নাহে। ভাই তোমালোক ইয়াৰে নেকি? কি দেখিছে দলংখনৰ অৱস্থা? আজি বহুত বছৰৰ পৰা আপোনাৰ দলংখন মেৰামতি কৰে, আকৌ ফুটা হৈ যায়, আকৌ মেৰামতি কৰে। সিপিনেও আছে আপোনাৰ বহুত বহল লোহৰ পাতি দি পেলাই ঢালাই কৰে, আকৌ উঠি যায়। আপুনি চাই ল'ব পাৰে, সেই তাতে আছে আগপিনে। এইপিনে দেখিছেনে ইমান ডাঙৰ ডাঙৰ ফুটা? গাড়ী মানুহ এতিয়া অহা যোৱা কৰিবলৈ দিগদাৰ হয়, 1 ঘণ্টা ৰ'ব লাগে। অকল শিল দিয়ে, কাৰ্পেটাৰ কৰি দিয়ে, বাকী একো নাই। হয়, মাজে হয় এইটো এই যে ব্যক্তিসকলে শুদ্ধ কথা কৈছে আপোনাৰ। তেওঁ মাজে আপোনাৰ ইয়াত শিল দি পেলাই বন্ধ কৰে, কিন্তু ইয়াত বিৰাট গাঁত হৈছে, বিৰাট ফুটা হৈছে। আপোনাৰ ইয়াত ডাঙৰ আপোনাৰ ইয়াত যান বাহন আপোনাৰ চলাচল কৰে, তাৰ ভাবুকি নামি আহিছে। কিন্তু তাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, কোনো ধৰণৰ তেওঁলোকে এই ফুটা হওক বা যি ধৰণে মেৰামতি কৰিব তেওঁলোকে মেৰামতি কৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আজি পৰ্যন্ত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু এটা কথা ক'ব লাগিব, যি কাষতে যিখন নৱনিৰ্মিত দলং আছে, সেই দলংখন মুকলি কৰি দিয়া নাই সাধাৰণ ৰাইজৰ বাবে। আৰু এই দলংখন আপোনাৰ তেওঁলোকে মুকলি কৰি ৰাখিছে। আৰু এই দলংখন আপোনাৰ এটা জেগাত আপোনাৰ 3-4টা জেগাত, মই বাৰম্বাৰ কৈছো যে এটা জেগাত 3-4টা জেগাত আপোনাৰ ফাট মেলিছে। তাৰ এটা প্ৰমাণ আপোনাৰ স্পষ্ট হৈ পৰিছে। এটা প্ৰমাণ মই আপোনাক দেখা পাইছো, ইয়াত যি আপোনাৰ চাইডত যি আপোনাৰ এখন দলঙৰ কাষত থকা আপোনাৰ যি ৰেলিং আছে, ৰেলিঙত ফাট মেলি গৈছে, মানে ইয়াত ফাট মেলি গৈছে। তাৰ এটা স্পষ্ট কথা হ'ব লাগিব, ইয়াত ফাট মেলিছে মানে তললৈকে ফাট মেলিছে, এইটো কথা স্পষ্ট হৈ পৰিছে। আৰু কাৰণ আমি তললৈ যাব পৰা নাই, আমি আপোনালোকক দেখাব নোৱাৰিম যে কি অৱস্থাত আছে। দাদা ক'ৰ পৰা আহিছে? এই দলংখনৰ অৱস্থা কি দেখিছে? দলঙৰ অৱস্থা একদম বেয়া, মানে ৰিস্ক, মানে কেতিয়া সোমাই যাম নিজে ভয় লাগে। কিমান দিনৰ পৰা দেখিছে? বহুত দিন হৈ গ'ল এইটো। এনেকে এইটো ৰাস্তা মানে ভাঙি যোৱা সম্ভৱ মানে চিয়ৰ আছে মানে। চৰকাৰে কোনো একো নাই। ইয়াৰ যি বিভাগ আছে, বিভাগে একো সদায় অহা যোৱা কৰিব, সদায় এনেকে থাকে। হয়, এইসকল লোকে আপোনাৰ সদায় অহা যোৱা কৰে, কিন্তু সদায় এনেকুৱা তথৈবচ অৱস্থাত দলংখন পেলাই থৈছে। লোক নিৰ্মাণ বিভাগে আপোনাৰ তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এইসকল মানুহ আপোনাৰ তেওঁলোকৰ কোনো মেৰামতিৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নাই। এই কাষত থকা দলংখন মানে খুলি দিবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নাই। যি আপোনাৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া আছে, তেওঁলোকে আপোনাৰ নতুন যি দলং নিৰ্মাণ কৰিলে, সেইখন দলং আপোনাৰ ৰাইজৰ কাৰণে খুলি দিয়া নাই। আৰু এটা বস্তু মানে দেখা বিচাৰিম আপোনাৰ, ইয়াত সৰু ল'ৰা ছোৱালী আপোনাৰ কণ ছাত্ৰ ছাত্ৰীসকল আহে, আপোনাৰ এইটো ৰাস্তাই আহে, যান বাহনে চলাচল কৰে। কিন্তু তাৰ পাছত আপোনাৰ তেওঁলোকে প্ৰাণৰ কোনো মূল্য নাই, যে সেই কথা স্পষ্ট হৈ পৰিছে। দাদা অকণমান ৰ'ব। হয়, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহ আহিছে, আৰু এই ৰাস্তা বেয়া হৈ গৈছে। তেওঁলোকে এইফালে অহা যোৱা কৰি থাকে, এই ৰাস্তাটো ভাঙি যাব এয়া নিশ্চিত হৈ পৰিছে। দলং ভাঙি যাব, এই দলং ভাঙি পেলাই নদীত পৰিব, এই কথা নিশ্চিত হৈ পৰিছে। আপোনাৰ এই গাড়ীসমূহ আহিবলৈ আপোনাৰ তেওঁলোকে ভয় কৰিছে। এই গাড়ীসমূহ আহিবলৈ আপোনাৰ ভয় কৰিছে যে এই ৰাস্তা ভাঙি আছে, তেওঁ গাড়ীসমূহ আহিবলৈ ভয় কৰা অৱস্থা হৈছে। কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত, এই দলংখনে আপোনাৰ তাত স্পষ্ট হৈ পৰিছে। পূৰ্বতে এইখন দলঙে আপোনাৰ শিৱসাগৰৰ পৰা বিভিন্ন ঠাইলৈ আপোনাৰ যোগাযোগৰ আপোনাৰ স্থান আছিলে, কিন্তু এই দলংখনে এইটো অৱস্থা হৈ পৰিছে। দাদা ৰ'ব, কি দেখিছে দলংখনৰ অৱস্থা? আপুনি ভাল নাপাব? দলংখনৰ অৱস্থাটো দেখিছে আৰু কি অৱস্থা হৈছে। বহুত দিনৰ পৰা আছে, মেৰামতি কৰা নাই। ক'ৰ পৰা আহিছে?
আমি ৰাজমাই কৈ আছো অহা যোৱা কৰি থাকে এইফালে হয় এনেকুৱা দেখিছে দলংখন এনেকুৱা বৰ্তমান আজি হৈছে আমাৰ এইটো 20 দিন মানৰ পৰা তেনেকুৱা হৈ আছে প্ৰব্লেম হয় এনেকুৱা ঢালাই কৰে ৰিপেয়াৰিং কৰে কিন্তু আকৌ একেটাই হয় হয় যোৱা কিছুদিনৰ পৰা এই দলংখনৰ অৱস্থা এনেকুৱা হৈ আছে এই ধৰণে এই দলংখন পেলাইছে নিৰ্মাণ কৰা নাই বা মেৰামতি কৰি দিয়া নাই আৰু এতিয়া লক্ষণীয় হ'ব যি লোক নিৰ্মাণ বিভাগ আছে লোক নিৰ্মাণ বিভাগ ৰাষ্ট্ৰীয় ঘাইপথৰ যি আপোনাৰ বিভাগ আছে সেই বিভাগে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে অনাগত দিনত এই দলংখন নিৰ্মাণ কৰিবলৈ বা এই দলংখন মেৰামতি কৰি দিব যাতে যিসকল স্থানীয় ৰাইজ আছে সেইসকল ৰাইজৰ যাতে কোনো ধৰণৰ শংকাত ভুগিবলগীয়া নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221